বনাবৰ বাবে লৈছোঁ মই এটা দুটা কাচকল লৈছোঁ, ডেৰটা, এটা সৰু মিডিয়াম চাইজৰ এটা আলু লৈছোঁ, মটৰ এটা, পিঁয়াজ লৈছোঁ, এটা পিঁয়াজ লৈছোঁ, এটা পিঁয়াজ, দুটা জলকীয়া লৈছোঁ, লগতে অকণমান অকণমান আদা আৰু 3 ফুটা 4 ফুটি নহৰু লৈছোঁ তাৰপিছত এতিয়া মই কাচকলৰ বাকলিখিনিৰ সৈতে আৰু আলুটো বাকলিৰ সৈতে মই অকণমান কুকাৰত 2টা চিটি দি বইল কৰি ল'ম। তাৰপাছত ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চাই থাকিব। আদা নহৰু বিলাহী আৰু পিঁয়াজৰ পেষ্ট এটা বনাই ল'লোঁ, এইদৰে বনাই লৈছোঁ। ইয়াত অকণমান মিহিকৈ কুটি লৈছোঁ, এনেকৈ দেখিছেনে কি ধুনীয়াকৈ বইল কৰি ল'লোঁ। কলখিনি মই এইদৰে নমাই ল'লোঁ। এটা এটাকৈ মই লাড়ুকেইটা বনাই ল'লোঁ। কফ্তা কাৰীৰ বাবে এইদৰে বনাই ল'লোঁ। আৰু মই এবাৰ বনাইছিলোঁ কফ্তা কাৰী, ঘৰত বনাইছিলোঁ, তেতিয়া খাবলৈ বহুত ভাল হৈছিলে, মানে সোৱাদ হৈছিলে খাবলৈ। আৰু আজি সেইদৰে একেদৰে বনাইছোঁ কফ্তা কাৰী। আৰু সেইকাৰণে ভিডিঅ'টো মই ইয়াত এডিট কৰি থৈছোঁ, আৰু চাব আপোনালোকে। ভিডিঅ'টো মই গোল গোলকৈ বনাই ল'লোঁ। এতিয়া মই এইকেইটা তেলত ফ্ৰাই কৰি ল'মগৈ, চাই থাকিব ভিডিঅ'টো। গৈ আছোঁ ফ্ৰাই কৰিবলৈ। আটাকেইটা বইল দি দিলোঁ। ভাজি ল'ব লাগিব, এইদৰে অকণমান ফ্ৰাই কৰি ল'ব লাগিব, কালাৰ হোৱালৈকে, গল্ডেন ব্ৰাউন হোৱালৈকে। আৰু মই ফ্ৰাই কৰি ল'ম এতিয়া। আৰু দেখিছে ব্ৰাউন কালাৰ এটা উঠি আহিছে ওপৰত, ৰংটো বিৰাট ভাল হৈছে। আৰু এতিয়া চাই থাকক ভিডিঅ'টো। বনাবলৈ সহজ আৰু বেছি সময় নালাগে বনাবলৈ, আৰু কম সময়ৰ ভিতৰতে বনাব পাৰি। মই এইদৰে বনাইছোঁ। হ'ল আৰু মই কাঢ়ি দিম আৰু এতিয়া। মছলাখিনি মই অকণমান ভাজি লৈছোঁ। কেৰাহীত তেল গৰম কৰি লৈ, তাৰপিছত এতিয়া অকণমান পানী দিম। অকণমান গৰম পানী এবাটি বা একাপ দিলেও হ'ব। আৰু এনেকৈ দি তাত মই যিখিনি বল বনাই লৈছিলোঁ, কফ্তা, মানে কাচকলৰ কফ্তাৰ যিটো মই বল বনাইছিলোঁ, সেইকেইটা উতলা তৰকাৰীত মই দি দিম। তাৰপিছতে মোৰ কফ্তা তৈয়াৰ হৈ যাব। আৰু ভিডিঅ'টো মই এডিট কৰি ইয়াত দিম, আৰু আপোনালোকে চাব, কেনেকুৱা আছে জনাব। আৰু তাৰপিছত মোৰ ভিডিঅ'টো এইটোৱে আছিলে, কুকিঙৰ ভিডিঅ'। মোৰ কফ্তা কাৰী ৰেডি। আৰু মই অলপ পিছতে পৰিৱেশন সজাই দেখুৱাম ভিডিঅ'টো। তাৰপিছত এডিট কৰি দিম, আপোনালোকে চাব আৰু কেনেকুৱা হৈছে ক'ব। আৰু দেখিছেনে মোৰ কফ্তা কাৰী, এইদৰে বনালোঁ মই আজি। হৈছে মোৰ ৰেডি, মোৰ কফ্তা কাৰী। বাই।